অমৃত প্ৰভা মহন্তক কোনে ফোন কৰি নিৰ্দেশ দিছিল যে নিশা জুবিন গাৰ্গক অত্যাধিক পৰিমাণে মদ সেৱন কৰাবলৈ কোনে ফোন কৰি কৈছিল অমৃত প্ৰভা মহন্তক জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ যিখন চাৰ্জশ্বিট সেই চাৰ্জশ্বিটক লৈ আহি পৰিছে এক বিগ আপডেট কোনে নিৰ্দেশ দিছিল অমৃত প্ৰভা মহন্তক যে জুবিন গাৰ্গক জোৰ জবৰদস্তি কৰি আৰু অধিক মদ খোৱাবলৈ যেহেতু আমি বাৰে বাৰে কৈছো যে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা অমৃত প্ৰভা মহন্ত শেখৰজ্যোতি গোস্বামী এইসকল ইমানেই উচ্চ পৰ্যায়ৰ হত্যাকাৰী আছিল তেওঁলোকে প্ৰত্যেকটো প্ৰমাণ নোহোৱা কৰি থৈ গৈছিল তেওঁলোকে চেষ্টা কৰিছিল ভাবিছিলে যে যদি কিবা কাৰণত আমি ফচি যাওঁ তেন্তে ফচি গ'লেও যাতে আৰক্ষীয়ে কোনো প্ৰমাণ নাপায় সেইবাবে প্ৰমাণ নোহোৱা কৰাৰ চেষ্টা কৰিছিল সেইবাবে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা শেখৰজ্যোতি গোস্বামী আৰু অমৃত প্ৰভাই কেতিয়াও ফোন যোগে কথা পতা নাছিল কিজানি তেওঁলোকে ফচিলে অসম আৰক্ষীয়ে বা তেওঁলোকৰ ফোন মোবাইল ফোন জব্দ কৰিব জব্দ কৰাৰ মাত্ৰকে ফোনটো চেক কৰাৰ মাত্ৰকে সম্পূৰ্ণ তথ্য ওলাই পৰিব যে অমৃত প্ৰভা মহন্তক সেই নিশা কোনে কল কৰিছিলে শ্যামকানু মহন্তই কাক কল কৰিছিলে এই ধৰণৰ ডাটাখিনি পাব বুলি তেওঁলোকে ফোন যোগে কথা পতা নাছিল তেন্তে অমৃত প্ৰভা মহন্তই কেনেকৈ গম পাইছিল যে সেই সময়ত জোৰ জবৰদস্তি জুবিন গাৰ্গক আৰু অধিক মদ খুৱাব লাগে বা অমৃত প্ৰভা মহন্তক কেনেকৈ ইংগিত দিছিল শ্যামকানু সিদ্ধাৰ্থৰ দৰে অপৰাধীসকলে কেনেকৈ ইংগিত দিছিল যে জুবিন গাৰ্গক মদ খুৱাব লাগে যিহেতু অমৃত প্ৰভাৰ যোগেদি মদ খোৱা হৈছিলে জুবিন গাৰ্গক আৰু তাৰ বাবে এতিয়া কাৰ ফোনৰ পৰা অমৃত প্ৰভালৈ আহিছিল মদ খুৱাবলৈ নিৰ্দেশ যিটো অমৃত প্ৰভা মহন্তৰ ফোন চেক কৰিছে শ্যামকানু মহন্তৰ ফোন চেক কৰিছে সিদ্ধাৰ্থ শেখৰৰ ফোন চেক কৰিছে তেওঁলোকৰ কোনো বাৰ্তালাপ হোৱা নাছিলে কেইবাদিন ধৰি গতিকে কাৰ ফোনলৈ আহিছিলে যে জুবিন গাৰ্গক মদ খুৱাবলৈ নিৰ্দেশ কেনেকৈ অমৃত প্ৰভাই কথা পাতিছিলে শ্যামকানু সিদ্ধাৰ্থৰ লগত যে জুবিন গাৰ্গক মদ আৰু যোগান ধৰিব লাগে বুলি এক ডাঙৰ ৰহস্যৰ আৱতত সোমাই পৰিছে জুবিন গাৰ্গৰ মৃত্যুৰ বা হত্যাকাণ্ডৰ যিখন চাৰ্জশ্বিট সেই চাৰ্জশ্বিটৰ আচলতে 12,000 পৃষ্ঠাৰ প্ৰত্যেকটো পৃষ্ঠাই আছে শিহৰণকাৰী তথ্য আৰু ইতিমধ্যে বিভিন্ন তথ্য পাইছে আৰু চাৰি অভিযুক্ত শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা শেখৰজ্যোতি গোস্বামী আৰু এই অমৃত প্ৰভা এওঁলোকৰ বিৰুদ্ধে 103 ধাৰা গোচৰ ৰুজু কৰা হৈছে যি গোচৰৰ ভিত্তিত তেওঁলোকৰ মৃত্যুদণ্ড হ'ব পাৰে অথবা যাৱজীৱন কাৰাদণ্ড হ'ব পাৰে কিন্তু সমগ্ৰ ৰাজ্যবাসীয়ে বিচাৰিছে সমগ্ৰ দেশবাসীয়ে বিচাৰিছে এই সকলৰ দৰে মূল মাষ্টাৰ মাইণ্ড এই সকলৰ দৰে আচলতে মূল অভিযুক্ত এওঁলোকৰ ফাঁসি হ'ব লাগে মৃত্যুদণ্ড হ'ব লাগে বুলি এতিয়া সম্পূৰ্ণ দেশবাসীয়ে বিচাৰিছে যিহেতু এইগৰাকী অমৃত প্ৰভাই যোগান ধৰিছিলে জুবিন গাৰ্গক নিশাটো মদ আৰু অমৃত প্ৰভাক কোনে আনি দিছিলে মদ শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা শেখৰে আনি দিছিলে অমৃত প্ৰভাক মদ কিন্তু সেই সময়ত অমৃত প্ৰভাই কেনেকৈ ইংগিত পালে যে জুবিন গাৰ্গক মদ আনি দিয়া হৈছে বা মদ খোৱাৰ সময় আহি পৰিছে তাৰ বাবে নিশ্চয়কৈ শ্যামকানুৱে হওক বা সিদ্ধাৰ্থে হওক বা শেখৰে হওক নিশ্চয়কৈ এইগৰাকী অমৃত প্ৰভাক ফোন কল কৰি ইংগিত দিব লাগিব কিন্তু অমৃত প্ৰভা মহন্তৰ কিন্তু ফোনত কোনো ডেটা পোৱা নাই গতিকে তেওঁলোকে আগতেই পৰিকল্পনা কৰি গৈছিল যে অসমত যেহেতু জুবিন গাৰ্গৰ নিচিনা এটি হত্যা কৰাটো অতিকৈ কঠিন কাম কেতিয়াও সম্ভৱ নহয় সেইবাবে সুদূৰ ছিংগাপুৰলৈ জোৰ জবৰদস্তি লৈ গৈছিল প্ৰাণৰ শিল্পীগৰাকীক আৰু লৈ গৈ তেওঁলোকে এখন প্ৰি প্লেনিং পৰিকল্পনা কৰিছিলে প্ৰি মাৰ্ডাৰ প্লেনিং কৰি দিছিলে যাতে তেওঁলোকে ফোন যোগে কথা পাতিলে আৰক্ষীৰ তদন্ত যাতে ধৰা নপৰে সেইবাবে তেওঁলোকে ফোন যোগেও কিন্তু বাৰ্তালাপ কৰা নাছিলে তেন্তে কাৰ ফোনলৈ আহিছিলে অমৃত প্ৰভাক দিয়া সেই নিৰ্দেশ এক ডাঙৰ ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে আমি লৈ আহিছো এই মুহূৰ্তৰ জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ এক বিগ আপডেট
সিদ্ধাৰ্থ শৰ্মা শেখৰ অমৃত প্ৰভা এই সকলে জুবিন গাৰ্গক খুব কষ্ট দি হত্যা কৰিছে তাৰ সমান্তৰালকৈ তাত থকা প্ৰত্যেকগৰাকী ব্যক্তিকে আমি দোষাৰোপ কৰিব লাগিব কিয়নো কোনো এগৰাকীয়ে কৈছে গাহৰি মাংস দিব লাগিছিলে জুবিন গাৰ্গক কোনো এগৰাকীয়ে কৈছে মদ দিব লাগিছিলে জুবিন গাৰ্গক কোনোৱে কৈছে ঠেলা মাৰি দিম নেকি কোনোৱে কৈছে লাইফ জেকেটটো খুলি ল'ব লাগিছিলে এই ধৰণৰ লোকসকলো সম্পূৰ্ণৰূপে মূল ৰাস্তালৈ ওলাই আহিব লাগিছিল তাৰ বাবে এতিয়া অসমবাসীয়ে কৈ আছে আৰু এইকেইজন যিকেইজন মূল অপৰাধী শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা অমৃত প্ৰভা আৰু শেখৰজ্যোতি গোস্বামী এইকেইটা কালপ্ৰিতে টকাৰ বাবে হত্যা কৰি দিলে প্ৰাণৰ শিল্পীগৰাকী কি তেওঁলোকে পাহৰি গৈছিল যে জুবিন গাৰ্গ অসমৰ বাবে কি আছিল তেওঁলোকতো ধুৰন্ধৰ তেওঁলোক এক প্ৰকাৰ ধুৰন্ধৰ ব্যক্তি তেওঁলোকে সেই ধুৰন্ধৰ ব্যক্তিসকলে ক'ত সাহস পালে জুবিন গাৰ্গক হত্যা কৰিবলৈ জুবিন গাৰ্গৰ অভিভাৱক নথকা বুলি ভাবিছিল নেকি সম্পূৰ্ণ অসমবাসীয়ে আছিল জুবিন গাৰ্গৰ বাবে অভিভাৱক থকা সেই জুবিন গাৰ্গক কেনেকৈ হত্যা কৰিবলৈ সাহস কৰিলে এই ধৰণৰ আচলতে ধুৰন্ধৰ অমৃত প্ৰভা মহন্ত শ্যামকানু মহন্ত শেখৰজ্যোতি গোস্বামী আৰু সিদ্ধাৰ্থ শৰ্মাৰ দৰে এইসকল ধুৰন্ধৰ এক প্ৰকাৰ কালপ্ৰিত এই কালপ্ৰিতকেইটাক কঠোৰতকৈ কঠোৰতম শাস্তি দিব লাগে তাকে এতিয়া সকলোৱে আশাবাদী যদিহে এইকেইটাই শাস্তি নাপায় তেন্তে অসমবাসীয়ে কেতিয়াও মানি ল'ব নোখোজিব যে জুবিন গাৰ্গে ন্যায় পাইছে এতিয়া সকলোৱে এটাই বিচাৰ কৰিছে ভগৱানক প্ৰাৰ্থনা কৰিছে দোৱা কৰিছে যে জুবিন গাৰ্গক হত্যা কৰা হত্যাকাৰীয়ে গেলি মৰিব লাগে এই ধৰণৰ কিছুমান মন্তব্য কৰিছে বা সকলোৱে এতিয়া বিচাৰিছে যে সেইসকল অপৰাধী খুব বেয়াকৈ শাস্তি পাই মৰিব লাগে বৃদ্ধ লোকসকলে অভিশাপ দিছে এইসকলকে অভিশাপ দিছে অতিকৈ চতুৰ এইসকল যাতে নিশেষ হৈ যায় এইখন অসমৰ পৰা